কৰা হৈছে বিশ্বৰ সকলো ৰাষ্ট্ৰই আজি তেখেতে ক্লাইমেট চেঞ্জৰ লগত মোকাবিলা কৰিবৰ কাৰণে ক্লাইমেট একশ্যনৰ যি কাৰ্যসূচী দৃষ্টান্তমূলকভাৱে হাতত লৈছে তাৰ ফলশ্ৰুতিত আজি বিশ্ববাসীয়ে সকাহ পাইছে। আমি ভাৰতীয় নাগৰিকসকলেও আজি ভাৰতবৰ্ষৰ বুকুত কেনেধৰণৰ প্ৰকৃতি সংৰক্ষণ কৰিব লাগে, এক পেৰ মা কে নাম এনেধৰণৰ কাৰ্যসূচীৰ যোগেদি স্বচ্ছ ভাৰত অভিযান, গংগা চাফাই অভিযান আৰু গ্ৰীণ ট্ৰান্সপৰ্টৰ যোগেদি ব্লু ইকনমি আয়ত্ত কৰাৰ যি যাত্ৰা, এই কথাবিলাকে আজি উঠি অহা প্ৰজন্মকো আমাৰ প্ৰদূষণমুক্ত এখন ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক সচেতন কৰি তুলিছে, সজাগ কৰি তুলিছে, সক্ৰিয় কৰি তুলিছে। গতিকে এই পৰিৱৰ্তনবিলাকে আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত এটা শক্তিশালী মাত্ৰা দিছে। আনপিনে সেৱা, সুশাসন আৰু গৰীব কল্যাণ আপোনালোকে সকলোৱে দেখিছে যে নিস্বাৰ্থভাৱে দেশবাসীক সেৱা কৰাৰ যি দৃষ্টান্তমূলক উদাহৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মুখৰ পৰা দেখুৱাইছে, তাৰ ফলত আজি সুশাসন ব্যৱস্থা সম্ভৱ হৈছে, গুড গভাৰ্নেন্স, আৰু দুখীয়া মানুহৰ মংগলাৰ্থে আজি যিখিনি আঁচনিয়ে হাতত লৈছে, যিটো প্ৰযুক্তিৰ যোগেদি দুখীয়া মানুহবিলাকক পোনপটীয়াভাৱে চৰকাৰী আঁচনি শতকৰা 100% লাভান্বিত কৰাৰ বাবে যিটো প্ৰয়াস কৰা হৈছে স্বচ্ছ আৰু নিকা নীতিৰে, তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ বুকুত এই 11 বছৰীয়া কাৰ্যকালত আটাইতকৈ উল্লেখযোগ্য বিষয়, যিটো কথা বাৰম্বাৰ আলোচনা হ'ব লাগে, 25 কোটি দৰিদ্ৰ সীমা ৰেখাৰ তলত অৱস্থান কৰা লোকে আজি পৰিত্ৰাণ পালে। 25 কোটি বুলি ক'লে ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ মিলাই সিমান সংখ্যক জনসংখ্যা হ'ব। গতিকে এইটো এটা এনেধৰণৰ উদাহৰণ, যিটো উদাহৰণে আজি বিশ্বৰ আগশাৰী বিশ্ববিদ্যালয়বিলাককো, যিবিলাক ইউনিভাৰ্চিটি আছে, কেছ ষ্টাডি হিচাপে অধ্যয়ন কৰাৰ এটা বিষয়বস্তু হৈ পৰিছে। গতিকে এনেধৰণৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইনোভেটিভ আৰু অত্যন্ত নিষ্ঠাৰে যিবিলাক আঁচনি হাতত লৈছে, বিশেষকৈ তেখেতে বিশ্বাস কৰে আমাৰ ভাৰতবৰ্ষৰ 4টা কমিউনিটি আছে, মহিলা, যুৱ, কৃষক আৰু গৰীব, আৰু সকলো এই 4টা কমিউনিটিক আমি সবলীকৰণ, শক্তিশালী কৰিব পাৰিলেই সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ সকলো ক্ষেত্ৰতে শক্তিশালী হ'ব। আজি ভাৰতবৰ্ষক বিশ্বৰ সকলো ৰাষ্ট্ৰই একেমুখে স্বীকাৰ কৰে, আৰু আটাইতকৈ ডাঙৰ ডাঙৰ যিখিনি ফিনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, ক্ৰিটিক আছে, সমালোচক আছে, তেখেতসকলেও স্বীকাৰ কৰে যে ভাৰতবৰ্ষৰ নাও ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন দ্য ৱৰ্ল্ড, আৰু ইতিমধ্যে বিশ্বৰ 4ৰ্থ বৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল, আৰু অহা 2029ৰ ভিতৰত 3য় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ব। এই যে যাত্ৰা, এই যাত্ৰাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে স্পীড এণ্ড স্কেল, এই দুটা নীতি সকলো সময়তে বাহাল ৰাখিব লাগিব। আমি ইয়াৰ গতি তীব্ৰ ৰূপত ধাৰণ কৰিব পৰাকৈ আমাৰ অৱদান থাকিব লাগিব। ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ যিটো ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ব, কৰ্তব্য, এই ক্ষেত্ৰতো তেখেতে যিখিনি সজাগতা আনিলে, সচেতনতা আনিলে, ই অত্যন্ত উল্লেখযোগ্য। কাৰণ আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইংৰাজসকলৰ শাসনকালত এই বুট ক্লাবৰ যিটো ৰাস্তা, ৰাজপথ নামেৰে নামাকৰণ কৰা হৈছিল। তেখেতে ৰাজপথটো আঁতৰাই কৰ্তব্য পথ দিলে। কৰ্তব্য মানে
গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আৰু কৰ্তব্য আছে আমি সকলোৱে ইয়াক নিষ্ঠাৰে পালন কৰিব লাগিব গতিকে মানুহৰ মাজত গণতান্ত্ৰিকভাৱে ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সেৱাৰ প্ৰতি যিটো অনুৰাগ বৃদ্ধি কৰাৰ বাবে তেখেতে প্ৰয়াস কৰিলে পদক্ষেপ ল'লে তাৰ ফলশ্ৰুতিত আজি ইনক্লুচিভ আজি কোঅপাৰেটিভ ফেডাৰেলিজম এই কথাবিলাকৰ এই সংজ্ঞাবিলাকৰ আজি মূল্যাংকন হৈছে 3 নম্বৰ পৰ্যায় গতিকে সেইকাৰণে আজি আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ স্পীড এণ্ড স্কেল তেখেতে বিশ্বাস কৰে যে কানেক্টিভিটি ৰাস্তা পদূলি দলং জলপথে হওক স্থলপথে হওক ৰেলপথে হওক বায়ুপথে হওক বা ইণ্টাৰনেট কানেক্টিভিটি হওক কেবল নেটৱৰ্কে হওক এই সকলোবিলাক কানেক্টিভিটি এণ্ড কমিউনিকেশ্যন যদি সঠিকভাৱে হয় এখন ৰাষ্ট্ৰত তেতিয়া ৰাষ্ট্ৰৰ নাগৰিকসকল শক্তিশালী হয় আত্মবিশ্বাসী হয় আৰু দুগুণ উৎসাহেৰে ৰাষ্ট্ৰৰ প্ৰতি সমাজৰ প্ৰতি উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিবলৈ সক্ষম হয় আজি উত্তৰ পূৰ্বাঞ্চলত আমি চাওঁ যোৱা 11 বছৰে যিটো পৰিৱৰ্তন আজি অৰুণাচল প্ৰদেশ অসম বা মিজোৰাম বা মেঘালয় বা নাগালেণ্ড বা ত্ৰিপুৰা বা ছিকিম বা মিজোৰাম আৰু কোনোবা থাকিলে মণিপুৰ প্ৰতিখন ৰাজ্যৰ আজি আপোনালোকে যাতায়াত ব্যৱস্থা চাওক কোনোবাই সপোনত ভাবিছিল নে একেবাৰে পাহাৰৰ একেবাৰে শৃংগত থকা এখন ৰাজধানী আইজল আৰু 12,000 প্ৰায় ফিট ওপৰত থকা অৱস্থান কৰা ছিকিমৰ ৰাজধানী গেংটক এই দুইটা স্থানলৈ ৰেলপথ গতি কৰিব পাৰে কাৰণ মাজত ডাঙৰ ডাঙৰ হিলৰ পাহাৰ আছে সুৰংগ দীঘলীয়া সুৰংগ খানিব লাগিব কাটিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি সেইবিলাকো অসম্ভৱবোৰ সম্ভৱ কৰি তুলিছে গতিকে এই হৈছে স্পীড এণ্ড স্কেল আৰু এই পৰ্যায়লৈকে তেখেতে গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিখন গাঁও প্ৰতিখন চহৰক যোগাযোগ ব্যৱস্থা যাতায়াত ব্যৱস্থা সুচল কৰি আৰু প্ৰতিটো অঞ্চলক এম্পাৱাৰ কৰিছে